নমস্কাৰ। মই যোৱাটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ যে এই গাহৰিটো মই ট্ৰিটমেণ্ট কৰি আছিলোঁ, ইনজেকশ্যন দি আছিলোঁ। ইয়াত দুখ পাইছিলে এই চক দেখিলে না, ইয়াত এই চক চোৱাৰ লগে লগে মানে তাৰ দেহত কি হ'ল, সেই বেজীকেইটা 3টা বেজী দিয়া হৈছিলে আৰু দিয়াৰ লগে লগে এতিয়া চক একদম ধুনীয়াকৈ আৰোগ্য হৈছে, লাহে লাহে ৰিকভাৰী হৈছে। ইয়াক 3টা বেজী দিয়া হৈছিলে। ইয়াক প্ৰথমতে বিষৰ কাৰণে আপোনাৰ মেক্সটলটো দিয়া হৈছিলে। তাৰপিছতে আৰু নাৰ্ভৰ কাৰণে তাক আপোনাৰ নিউৰ'কাইনটো দিয়া হৈছিলে, নিউৰ'কাইন এক্সেল। তাৰপিছতে আৰু তাৰ এই 2টা যে মেডিচিন মানে ইনজেকশ্যন আছে, সেই ইনজেকশ্যনকেইটা মানে 2টা মানে এক্টিভলি কাম কৰিবৰ কাৰণে তাক দিয়া হৈছিলে ডেক্সনা। আৰু এই 3টা ইনজেকশ্যন দিয়ে সি আজি একদম যথেষ্টখিনি আৰোগ্য হ'ল, একদম ধুনীয়াকৈ থিয় হৈ খাব পাৰে, ধুনীয়াকৈ চলা ফুৰা কৰিব পাৰে। তো মই বস্তুটো এইটো কাৰণে আপোনালোকক মানে অৱগত কৰিলোঁ যে যাতে আপোনালোকৰো যদি গাহৰিবিলাক যদি কেনেবাকৈ এনেকৈ দুখ পায় ভৱিষ্যতলৈ, তেতিয়া মানে এই 3টা ইনজেকশ্যন দিলে মানে আপোনালোকৰ মানে এই সোনকালে আৰোগ্য হোৱাৰ সম্ভাৱনাটো মানে আছে। যিহেতু নেকি মই প্ৰমাণ পাইছোঁ, সেইবাবেহে মই আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ আৰু মেডিচিনকেইটা আপোনালোকৰ আগত জনাই দিছোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে অলপ হ'লেও উপকৃত হৈছোঁ বুলি ভাবিছে, তেন্তে হ'লে শ্বেয়াৰ, লাইক, ফ'ল' আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। ধন্যবাদ।